वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকৰ আজি দিনটোৰ দিনপঞ্জী। আজি 15 আহাৰ 1431 ভাস্কৰাব্দত দেওবাৰ আৰু ইংৰাজী 30 জুন 2024 চন ভাৰতীয় 9 আহাৰ আৰু মোং 23 জেলহজ। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 4:36 25 ছেকেণ্ডত আৰু সূৰ্যাস্ত সন্ধ্যা 6:13 8 ছেকেণ্ডত। পমা মুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 মিনিট পূৰ্বৰ সময়খিনিয়েই যোগ সাধনা, জপ তপ, বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি কৃষ্ণ নৱমী তিথি দিনৰ 12:19 ছেকেণ্ডলৈকে আছে আৰু আজি নক্ষত্ৰ হ'ল ৰেৱতী নক্ষত্ৰ দিনৰ 7:34 12 ছেকেণ্ডলৈকে। আজিৰ যুগ হ'ল অতিগণ্ড যুগ দিনৰ 4:14 24 ছেকেণ্ডলৈকে। কৰণ হ'ল গড় কৰণ। অতিগণ্ড যুগ এই যুগত জন্মজাতক নিৰাশা, ঠক প্ৰবঞ্চনা আৰু নিজৰ কাৰণে ভাল, কিন্তু সামাজিক ক্ষেত্ৰত তেওঁ বেছি বিবেচনা কৰিব নোৱাৰে। নিজৰ স্বাৰ্থৰ চিন্তক হয়, মাতৃৰ কষ্টদাতা। শুভ কামত ঠক প্ৰবঞ্চনাৰ বলি হ'ব পাৰে, গতিকে এই যুগত শুভ কাম বৰ্জন কৰক। আৰু এতিয়া চাওঁ হওক আজিৰ গ্ৰহগণৰ অৱস্থান। ৰবি আৰু শুক্ৰ বহি আছে আজি বৃষভ ৰাশিত, মংগল বহি আছে আজি মেষ ৰাশিত, বুধ আজি বহি আছে কৰ্কট ৰাশিত আৰু বৃহস্পতি বহি আছে বৃষভ ৰাশিত, শনি বহি আছে কুম্ভ ৰাশিত, ৰাহু বহি আছে মীন ৰাশিত আৰু কেতু বহি আছে কন্যা ৰাশিত আৰু চন্দ্ৰ আজি বহি আছে মীন ৰাশিত। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব মীন ৰাশি, বিপ্ৰবৰ্ণ, সূতাসন যোগ, দেৱগণ, হাতীৰ অস্থি, অষ্টোত্তৰী শুক্ৰ আৰু বিংশোত্তৰী বুধৰ দশা। দিনৰ 7:34 12 ছেকেণ্ড যোৱাত হ'ব মেষ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, মহেন্দ্ৰ যোগ, ঘোঁৰাৰ অস্থি, বিংশোত্তৰী কেতুৰ দশা। আজি আদ্যৰিটো হ'লে 45 দিনীয়া দুশিলা যোগ, মৰণত দোষ একপাত, যাত্ৰা নাই, ৰিক্তাদি দোষ আছে আৰু 12:19 ছেকেণ্ড যোৱাত যাত্ৰা শুভ, তীৰ্থামৃত যোগ, পশ্চিম আৰু দক্ষিণে যাত্ৰা নাই। গতিকে যিহেতু আজি দেওবাৰ, গতিকে কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয়, মুখত অকণমান পাণ আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰক। সোঁ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আৰু আজি শুভ কৰ্ম বিবাহ ৰাতি 7:28 যোৱাত আৰু 11:55 ভিতৰত, পুনৰ ৰাতি 1:32 যোৱাত, 2:56 ভিতৰত বিষ মিথুন লগ্নত সুতহী বুক যুগত যজুৰ বিবাহ। খাদ্যত আজি লাও আৰু দিনৰ 12:19 ছেকেণ্ড যোৱাত কলমৌ শাক, কেৰেলা খোৱা নিষেধ। আৰু যোগিনী আজি পূবত দিনৰ 12:19 ছেকেণ্ড যোৱাত উত্তৰত। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 11:27 33 ছেকেণ্ডৰ পৰা 1:07 ছেকেণ্ডলৈকে। কাল ৰাত্ৰি নিশা 12:47 16 ছেকেণ্ডৰ পৰা 2:07 গতিকে বৰ্জন কৰক সকলো মাংগলিক কাৰ্য, শুভ যাত্ৰা আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কাল ৰাত্ৰিৰ সময়খিনি। আৰু আজি মহেন্দ্ৰ যুগ হ'ল দিনৰ 4:21 পৰা 5:15 অমৃত যুগ দিনৰ 6:33 ৰাতিপুৱা 9:13 আৰু 11:56 পৰা 2:34 ৰাতি 7:33 সন্ধ্যা সময়ত আৰু শেষ নিশা 10:23 পৰা 12:31 অমৃত যুগ আছে। গতিকে সকলো মাংগলিক কাৰ্য, শুভ যাত্ৰা আদিৰ ক্ষেত্ৰত অতি উত্তম যুগ। আজি নৱমীৰ একদিষ্ট সন্দীপন আৰু দশমীৰো একদিষ্ট সন্দীপন। আৰু কপাহেৰা আহতগুৰি সত্ৰৰ জয়চন্দ্ৰ গোস্বামী, ভাটৌকুছিৰ কেশৱচন্দ্ৰ আতা আদি এলেঙি সত্ৰৰ সত্ৰাধিকাৰ দেৱেন্দ্ৰনাথ মহন্ত আৰু মৰিগাঁও ছটাবাৰী শিলগুৰি সত্ৰৰ সত্ৰাধিকাৰ ঈশ্বৰচন্দ্ৰ গোস্বামী তিৰুভাৱ তিথি। ঘহুৱা মাল গোসাঁই পূজা আৰু শিল্পী নলিনী দুৱাৰাৰ আজি স্মৃতি দিৱসো আছে। আৰু এতিয়া চাওঁ হওক আজিৰ চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি ৰাশিফল। মেঘ শুভ সংবাদ লাভ, বৃষ
সন্তানাদিৰ শুভ, মিথুন সম্পত্তি লাভ, সিংহ ভ্ৰমণত সিদ্ধি লাভ, কন্যা জীৱ জন্তুৰ পৰা ভয়, সাৱধান থাকক, তুলা বন্ধু হানিৰ ভয়, গতিকে নিজক সংযম কৰক কথা বাৰ্তা কওঁতে, বৃশ্চিক অপমান গ্লানি, গতিকে আজি নিজকে চাই চিতি চলক, ধনু বিবাদত জয়, মকৰ আয় বৃদ্ধিৰ যুগ, কুম্ভ মকৰদমাত জয়, মীন কৰ্মক্ষেত্ৰত শুভ। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।